এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যোৱা 28 তাৰিখে আমি নলবাৰীলৈ গৈছিলোঁ আৰু তাতে লগ ধৰিছিলোঁ আৰু লগ ধৰাৰ পিছত তেওঁ কৈছিলে ৰিচেণ্টলি তেওঁ এটা তদন্ত প্ৰক্ৰিয়া চলাব আৰু এইটো হিচাপে আজি বিভিন্ন বিষয়াসকল আমাৰ ইয়াতে উপস্থিত হৈছিলে বাগিচাত আৰু শ্ৰমিকসকলৰ যিখিনি সা সুবিধা যিখিনি সমস্যাৰ সন্মুখীন হৈ আছে তাৰ পৰা এটা বুজ লোৱাৰ মানে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। গতিকে এইটোৰ ক্ষেত্ৰত আমি আশা কৰিব পাৰোঁ যে মুখ্যমন্ত্ৰী যোনে নেকি কৈছিলে এইটো হিচাপে এটা পদক্ষেপ আৰু আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ যি এডমিনিষ্ট্ৰেটৰ ৰাজেশ কুমাৰ জালান ডাঙৰীয়া ইয়াৰ পৰা আঁতৰাই দিয়ক আৰু পুৰণা যি মালিক আমাৰ অঞ্জলি বসুমতাৰী তেওঁক গতাই দিয়াৰ কাৰণে আমি আজিও তেওঁলোকৰ আগত মানে ব্যক্ত কৰিছোঁ। গতিকে আমাৰ যিখিনি মানে জালানৰ উৎপাত বা যিখিনি মানে তেওঁলোকৰ দাদাগিৰি এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যেনেকৈ শ্ৰমিকক ভয় ভাবুকিৰে কাম কৰাই আছে এইটো অতি শীঘ্ৰে বন্ধ কৰাৰ কাৰণে আমি তেওঁলোকক আজি আৰ্জি কৰিছোঁ। সমস্যাটো বিৰাট কি আছিল বিশেষকৈ ক'ব লাগিব যে বাগিচাৰ সমস্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। শ্ৰমিকৰ দৰমহাৰ পৰা আদি কৰি শ্ৰমিকৰ ৰেচন নাই, তেওঁলোকৰ মেডিকেল ফেচিলিটি নাই, তেওঁলোকৰ ঘৰ বাৰী ভালকৈ বনোৱাৰ ক্ষেত্ৰত নাই, তেওঁলোকক খৰি পৰ্যন্ত যোগান ধৰাত মানে ব্যৰ্থ হৈছে আৰু যিবিলাক মানে আমাৰ ইয়াতে অসামাজিক কাৰ্যকলাপ চলি আছে যেনেকুৱা তেওঁ ঠিকাদাৰৰ আণ্ডাৰত গতাই দিছে বাগিচাখন আৰু ঠিকাদাৰ এজনে যেনেকুৱা দপদপনি কৰি আছে এই দপদপনিৰ ফলত বাগিচা দিনক দিনে বেয়া ফালে ঢাল খাবলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰত মানে আমি বিশেষকৈ আমাৰ যিখিনি প্ৰভিডেণ্ট ফাণ্ড টকা পইচা জমা দিব লাগে সেইটোৰ কথা ক'লোঁ। আমাৰ যিখিনি পাব লগা পইচা বকীয়া ধন হওক ছুটিৰ টকা হওক সেইবোৰ পোৱাৰ কাৰণে আমি আৰ্জি কৰিছোঁ আৰু এইবোৰ নিদিয়াৰ কাৰণে বিশেষকৈ চাহ শ্ৰমিকসকলৰ বা বাগিচাত মানে অজাৰকতা সৃষ্টি হৈছে আৰু সেইটোৰ কাৰণে আমি এটা ন্যায়ৰ কাৰণে বিশেষকৈ মানে আমি আজি তেওঁলোকক কৰিছোঁ যে মুখ্যমন্ত্ৰী যেনেকুৱা পদক্ষেপ লৈ আছে অতি শীঘ্ৰে তেওঁক আঁতৰাই দিয়ক আৰু যিখিনি আমাৰ চাহ শ্ৰমিকৰ সা সুবিধা আছে সেইটো অতি শীঘ্ৰে প্ৰদান কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হয়, এইটো এটা শ্লোগান সেইটোৰ কাৰণে হৈছে যে শ্ৰমিকক যেনেকুৱা উৎপাত কৰিছে বা শ্ৰমিকক যেনেকুৱা অত্যাচাৰ কৰিছে আজিৰ তাৰিখত কোনো এটা এনেকুৱা ইণ্ডাষ্ট্ৰী নাই য'ত নেকি শ্ৰমিকক ভয় ভাবুকিৰে কাম কৰা হয় বা তেওঁলোকক মানে নটিচ দিয়া হয় বা তেওঁলোকক ছাছপেনশ্যন কৰা হয়। আজি এনেকুৱা ভুক্তভোগী মই খুদ নিজে যে শ্ৰমিকক দুটাকৈ পে'মেণ্ট কৰাৰ পিছত মোক ভুক্তভোগী হিচাপে তেওঁ মানে ছাছপেনশ্যন কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বা মুখ্যমন্ত্ৰীৰ সহায়ত আমি ইয়াতে দুটাকৈ শ্ৰমিকক পে'মেণ্ট কৰিছিলোঁ আৰু সেই পে'মেণ্ট দিয়াৰ কাৰণে তেওঁ মোক ছাছপেনশ্যন কৰিছিলে। গতিকে এনেকুৱা ভয় ভাবুকিৰ কাৰণে আজিৰ তাৰিখত শ্ৰমিকে বুজি উঠিছে আৰু আজিৰ তাৰিখত তেওঁলোকে কৈছে যে জালান হটাও বাগান বাচাও। গতিকে এই শ্লোগানটো সঁচাকৈ মানে এটা দুখজনক ঘটনা আৰু শ্ৰমিকৰ যেনেকুৱা মানে তেওঁলোকে আমাৰ গ্ৰেজুৱেটি টকাখিনি পোৱা নাই, তেওঁলোকে যিখিনি মানে তেওঁলোকে পাব লগা ধন বহুখিনি বাকী আছে। গতিকে আজিৰ যোনটো নেকি প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে আমি আশা কৰিছোঁ অতি শীঘ্ৰে এটা সমাধান সূত্ৰ আহিব আৰু শীঘ্ৰে এটা বাগান ভাল হোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী এটা ভাল পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। প্ৰমোশ্যন সাব ষ্টাফত দিছিলে তাৰপিছত 2 বছৰ তেওঁলোকৰ PFCM নকটাকে এনেকুৱা ৰাখিছে। সেই কথাটো অবজেকশন কৰোঁ মই বিপৰ বিষয়ে অবজেকশন কৰোঁ মোক ৰিটায়াৰমেণ্ট কেতিয়া দিব কেতিয়া PF নম্বৰ নাই ৰিটায়াৰমেণ্ট যোৱা বছৰ দিছে মই চৰকাৰে